খুব এটা দুখজনক বিষয় যে সমগ্ৰ অসম লগতে সমগ্ৰ ভাৰতবৰ্ষতে যেতিয়া এই মুছলিম বিৰোধী বা মুছলিমসকলৰ যি এটা আগ্ৰাসন, এই আগ্ৰাসন ৰোধ কৰিবৰ বাবে চৰকাৰ লগতে দল সংগঠন সকলোৱে আজি জোৰদাৰ প্ৰচেষ্টা চলাই থকাৰ সময়তে আমাৰ এই লোহাৰী কছাৰী অঞ্চলত, আমাৰ তিনিচুকীয়া লোহাৰী কছাৰী অঞ্চলত এখন মাদ্ৰাজা গঢ় লৈ উঠিছিলে। যোৱা 6 মাহৰ পৰা আজি 2-3 মাহ আজি চলি আছে। এখন মাদ্ৰাজা ইয়াত গঢ়ি উঠিছিলে। যিজন নুৰুল আমিন, আমাৰ এই মছজিদ কমিটিৰ প্ৰেচিডেণ্ট, লোহাৰী কছাৰীৰ প্ৰেচিডেণ্ট, লগতে আৰু আপোনাৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰ, হয়তো আমাৰ তিনিচুকীয়াবাসী ৰাইজ বা অসমবাসী ৰাইজে চিনি পাব তেখেতক। নুৰুল আমিন তেখেত এজন স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ। তেখেতৰ ছত্ৰছায়াত, তেখেতৰ ধন বলৰ জোৰত এখন মাদ্ৰাজা ইয়াত গঢ়ি উঠিছিলে বুলি আমি খবৰ পাই আমি যোৱাকালি আমি ইয়াত আহি এটা অভিযান চলালো। আৰু অভিযান চলাই আমি দেখিবলৈ পাওঁ যে এই মছজিদৰে এজন ইমাম, তেখেতে ইয়াত কণ ল'ৰা ছোৱালীক তেখেতে মাদ্ৰাজা শিক্ষা প্ৰদান কৰি আছিলে। আৰু লগতে আমি যেতিয়া তেখেতক প্ৰশ্ন কৰোঁ যে তেওঁ কি শিক্ষা দি আছে, তেওঁ স্পষ্টভাৱে আমাক কয়, আমাৰ কেমেৰাৰ আগত কয় তেওঁ যে ইয়াত মাদ্ৰাজা শিক্ষা প্ৰদান কৰি থকা হৈছে, আৰবী ভাষা শিকাই থকা হৈছে। গতিকে আমাৰ ৰাইজে আমি এই বস্তুটো হ'বলৈ দিব নোৱাৰোঁ। গতিকে আমি যোৱাকালি এইটো বন্ধ কৰি দিলোঁ আৰু আমি প্ৰশাসনক আমি অনুৰোধ জনাম, প্ৰশাসনে যাতে এইবিলাক দৃষ্টিগোচৰ কৰে, এই বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি যোন ব্যক্তি জড়িত হৈ আছে এই মাদ্ৰাজা স্থাপন কৰাৰ ক্ষেত্ৰত তেখেতসকলক আইনী ব্যৱস্থাৰে তেখেতসকলক বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে। আৰু লগতে আমি জনাওঁ, তেখেতক আমি যেতিয়া নুৰুল আমিনক আমি প্ৰশ্ন কৰিছিলোঁ যে সমগ্ৰ ভাৰতবৰ্ষ অসমতে যেতিয়া মাদ্ৰাজা বন্ধ অবৈধ ঘোষণা কৰিলে চৰকাৰে, তৎসত্বেও তেওঁ কিহৰ এটা প্ৰয়োজন হ'ল ইয়াত মাদ্ৰাজা খুলিবলৈ, তেখেতে তেতিয়া আমাক উত্তৰ দিছে যে এই লোহাৰী কছাৰী অঞ্চলত পূৰ্বতে জনসংখ্যা কম আছিলে মুছলিম মানুহৰ, এতিয়া জনসংখ্যা বৃদ্ধি হৈছে, জনগাঁথনি তেওঁলোকৰ বৃদ্ধি হৈছে, গতিকে তেখেতৰ এখন মাদ্ৰাজা ইয়াৰ প্ৰয়োজন অনুভৱ কৰিলে। গতিকে আমি ইয়াৰ পৰা এইটোৱে স্পষ্ট হলো যে আজি তেওঁলোকৰ যেতিয়া পূৰ্বতে জনসংখ্যা কম আছিলে তেতিয়া মাদ্ৰাজা নাছিলে, এতিয়া যেতিয়া জনসংখ্যা বৃদ্ধি হ'ল তেওঁলোকে মাদ্ৰাজা খুলিছে ইয়াত। কাইলৈও তেওঁলোকৰ ইছলাম ধৰ্মৰ আৰু কি নকৰিব তেওঁলোকে, আমি আজি প্ৰশ্ন আৱৰ্তন আমি আহি গলো। গতিকে আমি স্পষ্ট ভাষাৰে এই সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছো, যিহেতু তেওঁলোকে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ ইছলামিক গতিবিধিবিলাক তেওঁলোকৰ বৃদ্ধি পায়। গতিকে আমি আমাৰ এই অঞ্চলত সম্পূৰ্ণৰূপে মুছলিম মানুহক আমি বসতি কৰিবলৈ আৰু নতুনকৈ আহি ইয়াত বসতি স্থাপন কৰিবলৈ আমি সম্পূৰ্ণ বাধা প্ৰদান কৰিছোঁ আজিৰ পৰা। আৰু আমি নিষিদ্ধ কৰিছোঁ, ইয়াত নহ'ব, কোনো পধ্যে নচলিব। আৰু যিসকলে ইয়াত মাটি বাৰী লৈ থৈছে মুছলিম মানুহ পূৰ্বতে, বৰ্তমানতো চৰকাৰে বাৰু বন্ধ কৰি ৰাখিছে, কিন্তু যিসকলে পূৰ্বতেও লৈ থৈছে তেওঁলোকক আমি অনুৰোধ জনাম তেওঁলোকে যাতে এই মাটি বাৰীসমূহ বিক্ৰী কৰি বেলেগ স্থানলৈ তেওঁলোকে গতি কৰে। ইয়াত আমাৰ ৰাইজে আমাৰ লগত বীৰ আছিছ থানা আমাৰ লগত সহযোগত আছে। আমি এই অঞ্চলৰ নতুনকৈ কোনো মুছলিম বসতি স্থাপন কৰিবলৈ দিয়া নহ'ব, কাৰণ তেওঁলোকৰ যেতিয়া বসতি স্থাপন হৈ তেওঁলোকৰ যেতিয়া জনসংখ্যা বৃদ্ধি হৈ যায়, লগে লগে তেওঁলোকৰ সেই ইছলামিক কাৰুকাৰ্যবিলাক, ইছলামিক তেওঁলোকৰ মনোভাৱবিলাক বৃদ্ধি পায়, তেওঁলোকৰ গতিবিধি বঢ়াই দিয়ে। আৰু আমাৰ হিন্দু মানুহৰ ল'ৰা ছোৱালী, আমাৰ হিন্দু মানুহৰ বাই ভনীসকল এই ৰাস্তাইদি অহা যোৱা কৰিবলৈ আজিৰ সময়ত ভয় খোৱা হ'ল। সন্ধিয়া সময়ত আমি নিজে ভয় খাওঁ আমাৰ ল'ৰা ছোৱালী ইয়াত অকলে পাৰ হৈ যাবলৈ, কাৰণ আমি পৰিলক্ষিত কৰোঁ, আমিও দেখোঁ আহোঁতে যাওঁতে ইয়াত বিভিন্ন চিনি নাপাওঁ ক'ৰ পৰা ল'ৰা আহি ইয়াত ভাড়াঘৰবিলাক অধিগ্ৰহণ কৰি আমাৰ এই অঞ্চলত যিসমূহ ভাড়াঘৰ আছে সেই ভাড়াঘৰসমূহত ক'ৰ পৰা কি কামত ইয়াত আহি মুছলিম সম্প্ৰদায়ৰ মানুহ কিছুমানে আহি বসতি কৰি আছে আমি ক'ব নোৱাৰোঁ। গতিকে আমি আজি সেইখিনিও আমি তদন্ত কৰিম, তেওঁলোকৰ নথি পৰীক্ষা কৰিম। তেওঁলোকে আহি ইয়াত ৰাতি বিয়লি 9টা 10টা 11টা বজাত ৰাতি তেওঁলোকে ৰাস্তা পদূলিয়ে পিট পিটাই ফুৰে। তেওঁলোকে কি কামত তেওঁলোকে ৰাতি ঘূৰি ফুৰে নাজানো। গতিকে আমাৰ এইবিলাকৰ প্ৰতি আমাৰ ভয় ভাবুকি আহিছে, আমাৰ ল'ৰা ছোৱালী আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতি ভয় ভাবুকি আহিছে। গতিকে আমি আজি ৰাইজে সজাগ হৈছে, আজি ৰাইজে ওলাই আহিছে একত্ৰিতভাৱে। লগতে আমি দেখিবলৈ পালোঁ তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ইয়াত মাদ্ৰাছা খুলিছে, কাইলৈ আৰু কি নকৰিব কোনো ঠিকনা নাই। ইয়াৰ পৰা হয়তো তেওঁলোকে কাইলৈ জেহাদী উৎপন্ন কৰিব, জেহাদী উৎপন্ন কৰি তেওঁলোকে আজি দেশ বিৰোধী কামত তেওঁলোকে প্ৰয়োগ কৰিব। গতিকে এইসমূহ যেতিয়া তেওঁলোকে আৰম্ভ কৰিছে, গতিকে আমি তেওঁলোকক স্পষ্ট ভাষাৰে আমি এই সংবাদ মাধ্যমৰ এই স্থানৰ পৰাই তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ, আগন্তুক দিনত যাতে তেওঁলোকে এনেকুৱা ধৰণৰ কোনো কাৰুকাৰ্য কৰিবলৈ আগবাঢ়ি নাহে তাৰ প্ৰতি আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ এই স্থানৰ পৰাই। গতিকে এই কথাবিলাক যাতে তেওঁলোকে মনত ৰাখে। লগতে আমাক যোৱাকালি এই মাদ্ৰাছাখন যিজন ইমাম আছিলে সেই ইমামজনৰ ডকুমেণ্টছ, তেওঁলোকৰ নথি পত্ৰ তেওঁলোকৰ খেলি মেলি, তেওঁলোকৰ তেওঁৰ আধাৰ কাৰ্ডত তেওঁৰ এড্ৰেছ আছে তিনিচুকীয়া, কিন্তু তেওঁৰ ভোটাৰ কাৰ্ডত আছে এড্ৰেছ শিলচৰ। আৰু আধাৰ কাৰ্ডত তেওঁ যিটো এড্ৰেছ তেওঁ সোধোতে তেওঁ সঠিক উত্তৰ দিব পৰা নাই, তেওঁ তিনিচুকীয়া এড্ৰেছ কেনেকৈ ল'লে তিনিচুকীয়া। আৰু আমি তেখেতক কৈছিলোঁ যে আপুনি যেতিয়ালৈকে সঠিক নথি প্ৰদান নকৰে, আমি এদিন তেওঁক সময় দিছিলোঁ যে অহা কাইলৈ আমি পুনৰ আহিম, আপোনাৰ নথি আমাক দেখাব লাগিব, প্ৰকৃত সত্য যিটো আপোনাৰ নথি পত্ৰ আপুনি দেখাব লাগিব। আৰু আমি আজি আহি দেখিলোঁ তেখেত এই স্থানত নাই। তেখেতক এই মছজিদ কমিটিৰ প্ৰেচিডেণ্ট তেওঁলোকে এই অঞ্চলৰ এই ঠাইৰ পৰা তেওঁক পলুৱাই দিলে। আমি তেখেতক এতিয়া ফোন কৰিছোঁ, তেওঁ কৈছে মই গুচি আহিলোঁ। গতিকে এতিয়া আমাৰ সন্দেহ নহয়, এতিয়া আমি স্পষ্ট হ'লোঁ যে সম্পূৰ্ণ এজন বাংলাদেশী আছিল। যদি তেখেত প্ৰকৃত ভাৰতীয় নাগৰিক আছিলে তেন্তে তেওঁ কিয় নথি
দেখুৱাব নোৱাৰিলে, কিয় তেওঁ পলায়ন কৰিলে, তেওঁ কিয় এই মছজিদ কমিটি নুৰুল আমিন তেখেতে কিয় তেখেতক ৰাতিটোৰ ভিতৰতে তেওঁক পলুৱাই দিলে শিলচৰলৈ। তেখেতে যদি প্ৰকৃত এজন ভাৰতীয়, তেখেতে যদি শুদ্ধ পবিত্ৰ, তেওঁ যদি এজন পবিত্ৰ ভাৰতীয় নাগৰিক হয়, তেন্তে তেওঁ কিয় দেখুৱাব নোৱাৰিলে, কিয় পলায়ন কৰিলে? গতিকে আমি স্পষ্ট হলো এজন আপোনাৰ এজন বাংলাদেশী মানুহ আছিলে। গতিকে আমি আজি কৈছো, সেই মানুহজন কিয় পলুৱাব? সেই মানুহজন যেতিয়ালৈকে ইয়াত থিয় নকৰাই আমি তেতিয়ালৈকে আমি এই মছজিদত আমি কাকো সোমাব নিদিওঁ। আৰু মছজিদতো আমি বহুখিনি গাফিলতি দেখিছো। তেওঁলোকে ৰাস্তা একদম মাজলৈকে তেওঁলোকে মছজিদৰ ৱাল মাৰিছে, আপোনালোকে গ'লে দেখা পাব। একদম ৰাস্তাৰ মাজলৈকে তেওঁলোকে ৱাল মাৰিছে। আৰু কাৰ ছত্ৰ ছায়াত, কাৰ তেওঁৰ বল বুকুত তেওঁ এজন চৰকাৰী ঠিকাদাৰ হ'ল বুলিয়ে কি তেওঁ চৰকাৰ তেওঁৰ হাতত আছে নেকি? তেওঁ আইনৰ উৰ্ধত নেকি? তেওঁ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ কেনেকে তেওঁ পাৰ্মিশ্যন দিলে ইমান ৰাস্তাৰ মাজলৈকে ৱাল মাৰিবলৈ? গতিকে এই ৱালখন আজিয়ে আঁতৰাব লাগিব, আজিয়ে তেওঁলোকে ভাঙিব লাগিব। তেওঁলোকৰ যি সীমা তাত ৱাল দিয়ক। আৰু এটা কথা মই আপোনালোকক সংবাদ মাধ্যমত জনাব বিচাৰো, আমি এখন গাঁৱতে আমি সৰুৰ পৰা ডাঙৰ হোৱা, আমি এই অঞ্চলে আমি ভূমিপুত্ৰ। আমি সৰুৰ পৰা দেখি আহিছো এই মছজিদটোৰ পূৰ্বতে কেৱল এটা মাইক আছিলে আৰু ইমান শব্দ প্ৰদূষণ হোৱা নাছিলে। আজি আপোনালোকে লক্ষ্য কৰিলে দেখিব 4-5টাকৈ তেওঁলোকে মাইক লগাইছে, উচ্চ স্বৰত তেওঁলোকে আজান দিয়ে। আৰু আমাৰ সেই যিটো আমাৰ হিন্দু অসমীয়া বসতিপূৰ্ণ অঞ্চল, সেই অঞ্চলৰ ল'ৰা ছোৱালী পৰীক্ষাৰ সময়তো যেতিয়া পঢ়িবলৈ ৰাতিপুৱা সোনকালে তেওঁলোকে উঠে, কিন্তু এই আজানৰ মাতত, এই আজানৰ উচ্চ প্ৰাবল্যৰ শব্দৰ উৎপাতত আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালী বিঘ্নিত হৈছে। গতিকে আমি তেওঁলোকক দাবী জনাইছো, তেওঁলোকে এইসমূহ কাম বন্ধ কৰক। তেওঁলোকে মাইক লগাইছে, চিঞৰিছে, শুনিছে, আমি মানি লৈছো। তেওঁলোকৰ বসতি অঞ্চল যিমানখিনিলৈকে আছে, তেওঁলোকৰ মানুহ আছে, তেওঁলোকে শুনক, সিমানখিনিলৈকে তেওঁলোকে চাউণ্ড দিয়ক, আমি বেয়া নাপাওঁ। কিন্তু এইবিলাক বন্ধ কৰিব লাগিব, তেওঁলোকৰ মই মতালি বন্ধ কৰিব লাগিব। ইমান উচ্চ স্তৰ নহ'ব। গতিকে এইবিলাক সম্পূৰ্ণ বন্ধ কৰিব লাগিব। চৰকাৰকো আমি আহ্বান জনাইছো, এইবিলাক চৰকাৰে যাতে দৃষ্টি ৰাখে। মছজিদত সিহঁতি বাংলাদেশী আনি সিহঁতি মছজিদত ইমাম বনাই কিনে ৰাখে। যোৱাকালি যিজন ইমামৰ মাদ্ৰাছা খুলিছিলে, সেই মাদ্ৰাছাজনক আমি ৰখাইছিলো, তেওঁ কিয় পলুৱাই দিলে? তেওঁ নিজৰ দমত আনি হৈছে নুসুধাকে। সেই মানুহজন নহালৈকে মছজিদত সোমাবলৈ দিয়া নহ'ব। কাপোৰ ডাইৰেক্ট কথা কেলে পলুৱাব? সিহঁতি মানে সিহঁতি বাংলাদেশী আনি থৈ দিছিলে, আৰু লুকাই থৈছে। মানে যোৱাকালি মই আপোনালোকৰ সংবাদ মাধ্যমত জনাব বিচাৰিছো, যোৱাকালি যিজন ইমামৰ নেতৃত্বত মাদ্ৰাছা চলাই আছিলে, তেওঁলোকে মাদ্ৰাছা শিক্ষা দি আছিলে, সেই ইমামজনৰ নথি আমি কিছু খেলি মেলি পাইছিলো। তেখেতৰ আধাৰ কাৰ্ডত বেলেগ, ভোটাৰ কাৰ্ডত বেলেগ তেখেতৰ এড্ৰেছ আছিলে। গতিকে আমি তেখেতক সঠিক প্ৰুফ দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলো। তেখেতে এদিন সময় লৈছিলে যে অহা কাইলৈ আমি আপোনালোকৰ ওচৰত দিম। কিন্তু আজি আমি দেখিছো মছজিদ কমিটি প্ৰেচিডেণ্ট নুৰুল আমিন তেখেতক ৰাতিয়ে পলুৱাই দিলে, ইয়াৰ পৰা আঁতৰাই দিলে। তাৰ মানে কি, তেখেত এজন বাংলাদেশী আছিলে, সেইটো কাৰণে তেখেতক আঁতৰাই দিলে। তেখেতে যদি সঁচাকৈ ভাৰতীয় নাগৰিক আছিলে, কিয় ভয় খালে? কিয় তেখেতক পঠিয়াই দিলে ইয়াৰ পৰা? কিয় তেওঁক আঁতৰাই দিলে? গতিকে নুৰুল আমিন আহিব লাগিব, তেওঁ উত্তৰ দিব লাগিব আমাৰ ৰাইজৰ আগত যে তেওঁ কিয় পলুৱালে সেইজন মানুহ। তাৰ মানে তেওঁ পলুৱালে। গতিকে এইটো স্পষ্ট হৈছে যে তেওঁলোকে আনি মছজিদত বাংলাদেশী আনি ভৰাই থয়।